এতিয়া আমাৰ হৃদয়ত কৃষ্ণ আছে, আপুনি প্ৰমাণ চাওক। এতিয়া আমাৰ চাবচোন, আমাৰ আপোনালোকৰ প্ৰত্যেকৰে চকুকেইটাই টিপ টিপ টাপ টাপ কৰিছে নাই? এই যে চকু টিপটো মাৰি আছে, চকু টিপটো মাৰোঁ বুলি মাৰিছেনে বাৰু নিজে নিজে হৈ আছে? কোন থকাৰ কাৰণে হৈ আছে? পৰম পুৰুষ পৰমেশ্বৰ থকাৰ কাৰণেতো হৈ আছে, নিজে নিজে হৈ আছে। মাৰ বুলি মাৰিলে খেলি মেলি লাগিব, মাৰি চাবচোন বাৰু কেতিয়াবা। তাৰমানে চকু টিপটোৰ ওপৰতো আমাৰ অধিকাৰ নাই। নাকেৰে উশাহ নিশাহ লৈ আছে, লওঁ বুলি লৈছেনে নিজে নিজে হৈ আছে? নিজে নিজে হৈ আছে, লওঁ বুলি ল'লে হিলি থাকিব লাগিব। কোন থকাৰ কাৰণে হৈছে? পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মাৰূপে আমাৰ হৃদয়ত থকাৰ কাৰণে কৰ্মখিনি হৈ আছে। সেইজনে যদি কয় হেৰা বহাচোন দেই, মই বাহিৰৰ পৰা আপুনি বহি থাকিব পাৰিবনে বাৰু? সেইজন ওলাই যোৱাৰ লগে লগে আপোনাকো চমৰখান পোৱাবগৈ। ঐ ডাক্তৰৰ ওচৰলৈ গ'ল বেমাৰ দেখাবলৈ, যেতিয়ালৈকে ভগৱন্ত কৃষ্ণ আপোনাৰ দেহাত থাকিব তেতিয়ালৈকে ডাক্তৰে ক'ব যে বডিটো চেকআপ কৰিব লাগিব, আল্ট্ৰাচাউণ্ড কৰিব লাগিব বা MRI কৰিব লাগিব। কৃষ্ণই মেডিকেলতে আপোনাক এৰি থৈ গুচি গ'ল, তেতিয়া বডি বুলি ক'ব নে ডেড বডি বুলি ক'ব? কৃষ্ণ থকাৰ কাৰণে এইটো বডি, কৃষ্ণই এৰি দিয়াৰ লগে লগে ডেড বডি। এই কথাটো নজনাৰ কাৰণে আমি জীৱশ্ৰেষ্ঠ মানুহে ইমান এটা মাৰাত্মক কাম কৰোঁ চাবচোন। যিজন মানুহে গোটেই জীৱনটো কষ্ট কৰি কৰি ধুনীয়াকৈ ঘৰখন বনাই দিলে, আমাক খোৱালে পিন্ধালে পোহপাল দিলে, সেই মৰমৰ মানুহটো যেতিয়া ডেড বডি হ'ব, ভিতৰত বোলে 1 ছেকেণ্ডো ৰাখিব নাপায়, লগে লগে চোতাল পুৱাই দিবহি, হয়নে? হাঁহ ছাগলী পাৰ আকৌ ডেড বডি হ'লে লগে লগে চোতাল পৰা পাকঘৰলৈ সোমোৱাই লৈ গুচি যায়। গতিকে সেই ডেড বডিবিলাকো খাবলৈ কমাই কমাই এৰিব লাগিব। চঞ্চল খাদ্য খালে মানুহৰ মন চঞ্চল, চঞ্চল মনে এই কথাবিলাক ধাৰণ কৰিব নোৱাৰিব। বাৰু যে কি নহওক, গতিকে ভকতৰ সংগত গৈ আমি যেতিয়া এই কথাবিলাক প্ৰথমতে জ্ঞান, তাৰপিছত যেতিয়া উপলব্ধি কৰি ব্যৱহাৰিক জীৱনত কৰ্মবিলাক যেতিয়া কৰিম, তেতিয়াহে আমি ভাগৱতৰ মহাফলটো আমি লাভ কৰিব পাৰিম। কৃষ্ণ 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 কৃষ্ণ। এয়া হ'ল গুৰুজনাৰ পোনপটীয়া উপদেশ। ইয়াৰ আগৰ পদত আমাৰ ইন্দ্ৰিয়বিলাকৰ কৰ্মৰ বিষয়ে ক'লে। আমাৰ ইন্দ্ৰিয়বিলাকৰ প্ৰকৃত কৰ্ম কি? হাত দুখনে কৃষ্ণ কৰ্ম কৰিবলৈ গৈছে, চকুকেইটাই কৃষ্ণৰ মূৰ্তিক দেখিবলৈ গৈছে, জিভাখনে ভগৱন্তৰ চৰণত অৰ্পণ কৰা দ্ৰব্যৰ স্বাদ ল'বলৈ গৈছে, মুখেৰে কৃষ্ণ কথা ক'বলৈ গৈছে, কাণেৰে কৃষ্ণ কথা শুনিবলৈ গৈছে, ভৰি দুখন কৃষ্ণৰ স্থানলৈ যাবলৈ গৈছে। তাৰপিছত যিসকলে এইখিনি নকৰে তেওঁলোকক 4টা পশুৰ লগত তুলনা কৰি ক'লে। উট, গাধ, কুকুৰ, উট, গাধ, কুকুৰ আৰু গাহৰি। কুকুৰৰ বৈশিষ্ট্য কি? চোৱা পাতনে ঘূৰি ফুৰে। তাক যদি আপুনি ঠেং ভাঙিও দিয়ে, চোৱা পাতনিলৈ আহিবলৈ নেৰে। অৰ্থাৎ আমি মনুষ্যৰ দেহ পাই যিবিলাক বিষয় সুখত মজি আছোঁ, ইতিমধ্যে সেই বিষয়বিলাক আমি ইতৰ প্ৰাণীৰ জনমত ভোগ কৰি আহিছোঁ। বিষয় সুখটো মানে ইন্দ্ৰ আৰু গাহৰিৰ একে বুলি কৈছে। আকৌ যদি অকল বিষয়তে মজি থাকোঁ, ঈশ্বৰৰ কথা নুশুনো, তেতিয়া চোৱা পানীত ঘূৰা নহ'ব জানো? কুকুৰ, গাহৰিৰ লগত তুলনা কৰিছে, গাহৰিয়ে বিষ্ঠা খায়। সেইকাৰণে আমি যদি বিষয়ক বিষ্ঠা বুলি কৈছে, যদি ঈশ্বৰৰ কথা নুশুনো, ঈশ্বৰৰ ভক্তি নকৰি যদি বিষয়ত মজি থাকোঁ, তাক গাহৰি সদৃশ বুলি ক'লে। আৰু উটৰ লগত তুলনা কৰিছে। উটৰ এটা বৈশিষ্ট্য আছে, উটে মানে আহাৰ খোৱাৰ আগত কাঁইট চুবায়। কাঁইট চুবালে তালু ফুটি তেজ ওলায়, তেতিয়া সেই তেজৰ লগত ঘাঁহটো খাই সি মিঠা মিঠা পায়, পিছত কিন্তু যন্ত্ৰণা হয়। আমি যিমানখিনি দুখ পাওঁ, কষ্ট পাওঁ, ক্লেশ পাওঁ, ঘৰখনৰ পৰাহে পায়, বিষয়ৰ পৰাহে পাইছোঁ আমি, বেলেগৰ পৰা পাইছোঁ জানো? এই ইটোৰ পিছত সিটো লেঠা ওলাই থাকিব চাবচোন। একো নাই 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 বোলে চৰ্দিকে লাগিবলৈ আৰম্ভ কৰিলে, সেইটো অলপ কষ্ট নেকি?
তথাপি আমি ঘৰখনৰ পৰা ওলাই যাবই ওলাই অকণমান ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনো সেইকণ সময়ত ধৈৰ্য নাই সেইকাৰণে গাধৰ বৈশিষ্ট্য কি আকৌ গাধৰ পিঠিত যিমান বোজা দিয়ে সি নালাগে বুলি নকয় একদম যিমান বোজা দিয়ে সি সিমানে লৈ ভাল পায় লাগিলে বহন কৰিব নোৱাৰে পৰি যাবগৈ তথাপি যিমান বোজা দিয়ে সিমানে ভাল পায় এতিয়া আমাৰো সেইটোৱে আমাৰ বিষয়ে বোজা যিমান হয় সিমানেই লাগে গম পাইছেনে এখন ঘৰকে চম্ভালিব পৰা নাই আকৌ এখন ঘৰ লাগেই মাটি এপুৰাকে খেতি কৰিব নোৱাৰে কাষৰ দাগটো আকৌ চকু পৰিলে নহয় কোনো মূৰে হৈ যোৱা হ'লে গাড়ী এখনকে চম্ভালিব পৰা নাই আকৌ দুখন গাড়ী লাগে তাৰমানে লাগিয়ে থাকে নাতে এতিয়া যিসকলে মাহে ধৰি লওক 50,000 টকা দৰমহা পায় চাকৰিয়াল সেইসকলে মনে মনে ভাবি থাকে কেনেবাকৈ 70 মান পাই যোৱা হ'লে চলি গ'লোহেঁতেন অহা মাহৰ পৰা তেওঁলোকক যদি 70,000 টকা দৰমহা দিয়ে 2 মাহ দৰমহা লোৱাৰ পিছত মনে মনে ভাবি থাকে কেনেবাকৈ 1 মান হৈ যোৱা হ'লে 1 লাখকে পালে আকৌ 1.5 গুচি যাবগৈ এনেকৈ বাঢ়ি গৈ যিমান হ'লেও মানুহক নাতে সেইকাৰণে উত্তৰ আকৌ দ্বিতীয় বৈশিষ্ট্য উত্তৰ পিঠিত যদি চন্দন কাঠৰ বোজাও দিয়ে সি আকৌ বুজি নাপায় তাৰ মূল্যটো সি মুঠতে বুজাহে কৈ হ'ব লাগে গতিকে আমি যিটো দেহ আমি পাইছোঁ এইটো ব্ৰহ্মাদি দেৱতাসকলে ক্ষীৰোদধিত ঈশ্বৰক স্তুতি প্ৰাৰ্থনা কৰি কৈছিলে প্ৰভু আমাৰ স্তুতি প্ৰাৰ্থনা যদি সন্তুষ্ট হৈছা তেন্তে আমাক কলিযুগত দেৱতাৰ দেহ নালাগে আমাক কিন্তু মনুষ্যৰ দেহ লাগিব কিয়নো মনুষ্যৰ দেহ পালে আমি একো কষ্ট নকৰাকৈ কেৱল ভকতৰ সংগত তোমাৰ নাম লৈ আমি সংসাৰ তৰিব পাৰিম তে দেৱতাই বিচৰা সেই পৰম অমূল্য নৰদেহটো পাইছোঁ পৰম অমূল্য নৰ তনু আছা পায় মনত ৰাখিবা কিন্তু হ'লে কি হ'ব নুহিকে শাশ্বত এইটো ক্ষণিকে পৰে এইটো কিন্তু বিশ্বাসো নাই আকৌ সঁচা নহয় কাৰ কেতিয়া মৃত্যু হয় কোনেও নাজানে আৰু যি কি নহওক ভাগৱতে আমাক এই শিক্ষাটো দিছে যে তুমি জীৱশ্ৰেষ্ঠ তাৰমানে জগত মানে কি জগত মানে জ মানে জন্ম গ মানে গতি ত মানে তৎনাত জন্মহে তৎনাত গতি কৰাকে জগতখন গতিশীল নহয় জানো সেইকাৰণে দিন ৰাতি হৈছে ঋতু পৰিৱৰ্তন হৈছে গৰম ঠাণ্ডা হৈছে জগত গতি জীৱ জগতো গতিশীল আমিও গতিশীল গৈ আছোঁ আৰু প্ৰত্যেক দিনে ৰাতিয়ে মুহূৰ্তে গৈ আছোঁ কলৈ মৃত্যুৰ ওচৰলৈ গতিকে তুমি যিহেতু জীৱশ্ৰেষ্ঠ মনুষ্য সেইকাৰণে তোমাৰ মৃত্যুটো হ'ব লাগিব শ্ৰেষ্ঠ ইটৰ পানীৰ দৰে তুমি মৰিলে নহ'ব গতিকে তোমাৰ শ্ৰেষ্ঠ মৃত্যু হ'বৰ কাৰণে তুমি গোটেই জীৱনটো অভ্যাস কৰিব লাগিব আজিৰ দৰে অভ্যাস কৰোঁতে তুমি মৃত্যুৰ আগমুহূৰ্তত ঈশ্বৰৰ নাম লৈ যাব পাৰিবা আৰু ইয়াত উপদেশত আৰু এটা কথা দেখালে যে এই কথাবিলাক উপলব্ধি কৰিবলৈ হ'লে যে সেইমতে নোৱাৰে এতিয়া আপুনি চাবচোন অসমত সকলোতে ভাগৱত পঢ়ে এই দ্বিতীয় স্কন্ধত লিখা আছে গুৰুজনে স্পষ্টভাৱে কৈ দিলে এক কৃষ্ণদেও কৰি কৌশেও ধৰিও তাহান নাম মনত ৰাখিবা কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম এক কৃষ্ণক ভজনা কৰা হাতেৰে তেওঁৰ কৰ্ম কৰা তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ খোৱা কিন্তু অন্য দেৱী দেৱ নকৰিবা সেই বিহু নপঢ়িবা তাৰ মূৰ্তিকো নচাবা প্ৰসাদো নখাইবা ভক্তি হ'ব বিবিচাৰ সেইকাৰণে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্বক জানে যেই সেইজন হে ৰাজন এই ভাগৱত হ'ল বৈকুণ্ঠৰ কল্পতৰ স্বয়ং ভগৱন্ত কৃষ্ণৰ মুখৰ বচন যেই সেইজনে ইয়াৰ তত্ত্ব অৰ্থ লাভ কৰিব উপলব্ধি কৰিব নোৱাৰে কোনজনে পাৰিব শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ অত
শৰণ ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন যি শুদ্ধভাৱে এক কৃষ্ণত শৰণ লৈ শ্ৰৱণ কীৰ্তন ভক্তিৰ দ্বাৰা যাৰ মনটো নিৰ্মল হ'ল সি মহাজনে আৰু ততক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় তেওঁহে বোলে ইয়াৰ তত্ত্বাৰ্থ উপলব্ধি কৰিব পাৰিব। তাৰপিছত দ্বিতীয়তে দেখুৱালে চোৱা জ্ঞান মাৰ্গৰ কথা ক'লে যে তেতিয়াৰ দিনতে যে ভক্তিৰ বাদে কঠোৰ সাধনা কৰিও বিশ্বামিত্ৰ পৰাশৰ প্ৰভৃতি ঋষিমুনিবিলাকেও চঞ্চল মনটোক দমন কৰিব নোৱাৰিছিলে। চোৱা বোলে বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন তেওঁলোকে ঈশ্বৰ সাধন কেনেকৈ কৰিছিলে যোগ ধ্যান কেনেকৈ কৰিছিলে জলবায়ু আৰু পাত যিজোপা গছৰ তলত বহি সমাধি ধৰে সেইজোপা গছৰ পৰা নিজে নিজে সৰি পৰা পকা পাত খায় প্ৰথম অৱস্থাত তাৰপিছত শেহত গৈ গৈ কমণ্ডলৰ পৰা পানী আচলো আৰু বায়ু খাই খাই সমাধি ধৰিছিলে হ'লে কি হ'ব বোলে কামিনী গণৰ মুখ পদ্ম সুললিত দেখি তাৰা হবু ভৈলা কামে বিমোহিত স্বৰ্গৰ অপেশ্বৰাৰ ৰূপ যৌৱন দেখি তেওঁলোকো কামত বিমোহিত হ'ল। এইটো আমাক কি বুজাইছে তেনেস্থলত হেৰা কলিৰ মলমতী মনিছ তোমালোকে কি খোৱা বোলে দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জা যিটো জনা তোমালোকে খালি লাহি চাউলৰ ভাত খোৱা বাকীবিলাকতো আছেই আৰু বাকীবিলাকৰ কথা কোৱাই নাই বায়ু পানী খাই খাই মনক নিয়ম কৰিব নোৱাৰিলে তেনেস্থলত তোমালোকে ডিঙি গুৰিলৈকে পেট ভৰাই ভৰাই খালি লাহি চাউলৰ ভাত খাই খাই পাৰিবা নোৱাৰিবা বোলে সিওজনে পাৰে যদি সাগৰৰ সংসাৰৰ তৰিতে বিন্ধ্যাগিৰি পাৰে তেবে সাগৰৰ তৰিতে তোমালোক যদি খালি লাহি চাউলৰ ভাত খাই যদি সংসাৰ তৰিব পাৰা বিন্ধ্যাগিৰি পৰ্বতটো বোলে সাগৰৰ ওপৰত উপঙি থাকিব ইমান কঠিন গতিকে নালাগে তোমালোকে সেইবিলাক কৰিব বোলে কি কৰিমনো ইন্দ্ৰিয়ক জিনি বাক যাৰ অয়া চেমতি সততে কৰিবে যত্ন সন্তৰ সংগতি যাৰ মনৰ সহিত ইন্দ্ৰিয়বিলাক আত্মামুখী কৰিবলৈ ইচ্ছা আছে তেওঁলোকে সততে সাধু সন্ত ভকতৰ সংগ যত্ন কৰিবা বোলে ভকতৰ সংগলৈ গ'লো বহি আছো কি কৰিব লাগিব শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈবে কৃতাৰ্থ হীনৰ বোলে ভকতৰ সংগত বহি তামোল পাণ চাহ জলপান ফুচফুচীয়া কথাত লাগি থাকিলে নহ'ব কৰ্ণ ভৰি ভৰি কৃষ্ণ কথা শুনিব লাগিব তেতিয়াই আমাৰ মনৰ সহিত ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাক আত্মামুখী হৈ গুচি যাব। এতিয়া আহিলে সৃষ্টি বৰ্ণনা ৰজা পৰীক্ষিতে শুকদেৱক কৈছে হে গুৰু ভগৱন্তইনো কেনেকৈ সৃষ্টি কৰে কেনেকৈ সংহাৰ কৰে কেনেকৈ পালন কৰে এই বিষয়ে জানিবলৈ ইচ্ছা গৈছে এতিয়া সৃষ্টিৰ কথাবিলাক পিছত ওলাব মই মাত্ৰ অকণমান আভাস এটা দিওঁ সৃষ্টিৰ বিষয়ে সৃষ্টিৰ কথাখিনি অতি জটিল মই অকণমান সহজ সৰলকৈ ক'বলৈ যত্ন কৰিছোঁ ধৰি লওক যিসকল মানুহৰ ঘৰবিলাক অস্থায়ী মানে পকাকৈ
নিৰ্মাণ কৰিব পৰা নাই সেইসকলে মনে মনে ভাবি থাকে ঘৰখন পকাকৈ বনাই ল'ব পৰা হ'লে এই বুলি পইচা জমা কৰি গৈ আছে নিৰ্দিষ্ট পৰিমাণৰ টকা জমা হৈ গ'ল মনতে ভাবিলে মোৰ ঘৰখন পকাৰে নিৰ্মাণ কৰোঁ তে ভাবি তেওঁ এজন মানুহৰ আশ্ৰয় ল'ব লাগিব প্ৰথম কাৰ আশ্ৰয় ল'ব লাগিব এজন মিস্ত্ৰী প্ৰথম মিস্ত্ৰীজন মাতি আনিলে আলোচনা কৰিলে মিস্ত্ৰীজনে আপোনাক প্ৰথম 5টা বস্তু যোগাৰ কৰিবলৈ ক'ব কি শিল বালি ইটা সিমেন্ট আৰু ৰড তদ্ৰূপ ঈশ্বৰে প্ৰপঞ্চ সংহাৰ কৰি যোগ নিদ্ৰা চলে বহুকাল অকলে অকলে থাকে বহুকাল অনাদিকাল অনন্তকাল বহুকাল থকাৰ পিছত ঈশ্বৰে এদিন মনে মনে ভাবিলে কি ভাবিলে ঐ একেশ্বৰে আছো আমি আদি নিৰঞ্জন নাহি কয় সৃষ্টি মুক নকৰে শোভন আদি নিৰঞ্জন মই অকলে অকলে থকাৰ কাৰণে সৃষ্টি নকৰাৰ কাৰণে মোক শোভা কৰা নাই গতিকে পুনৰ মই সৃষ্টি কৰোঁ এই বুলি যেতিয়া ঈশ্বৰে সৃষ্টি কৰিম বুলি মনতে ভাবিলে ঈশ্বৰকো মিস্ত্ৰী এজন দৰকাৰ হ'ব নহয় তেওঁ নিজে বেলচা মাৰিব নেকি নহয় নে বাৰু ঈশ্বৰকো মিস্ত্ৰী এজন দৰকাৰ হ'ল তেওঁক সৃষ্টি কৰাই নাই নহয় ক'ত পায় লগে লগে কি কৰিলে একেশ্বৰে থাকি আমি কৰোঁ কোন কাজ শৰীৰৰ পৰা মায়া কৰিলন্তবাজ মায়া বাহিৰ কৰি দিলে মায়াৰূপী মিস্ত্ৰী এগৰাকী বনালে মায়াক ক'লে হেৰা তুমি পূৰ্বৱতে পুনৰ সৃষ্টি কৰিব লাগে মায়াই ক'লে হ'ব মই পূৰ্বৱতে সৃষ্টি কৰিম বাৰু কিন্তু প্ৰভু এটা ডাঙৰ কথা হ'ল নহয় বোলে কি একো মেটেৰিয়েলছেই নাই এতিয়া মই কেনেকৈ বনাম হয়ো হয় মায়াকো লগা হ'ল 5টা বস্তু শিল বালি ইটা চিমেণ্ট ৰড অৰ্থাৎ খিপি ওপৰত তেজ মৰুদ বুম মাটি পানী জুই আকাশ বায়ু দৰকাৰ হ'ল ঈশ্বৰে ক'লে তোমাক কি লাগিব প্ৰভু মোক খিতি ওপৰত তেজ মৰুদ বুম অৰ্থাৎ মাটি পানী জুই আকাশ আৰু বায়ু লাগিব এতিয়া নায়ে নহয় কি হ'ব এতিয়া লগে লগে কি কৰিলে ঐ অনাদি ঈশ্বৰ কৃষ্ণ জগত কাৰণ সৃজিলা মায়াকলয়া মহাভূতগণ মায়াক লগত লৈ ভগৱন্তই কি কৰিলে এই পঞ্চমহাভূত সৃষ্টি কৰিলে সেই পঞ্চভূতৰ দ্বাৰাই আকৌ জীৱই বিষয় ভোগ কৰিবৰ কাৰণে বিভিন্ন দেহবিলাক বনালে যদি জীৱই বিষয় ভোগ নকৰে ঈশ্বৰৰ সৃষ্টিৰো কোনো অৰ্থ নাথাকিব বজাৰখন সামৰি পেলাব লাগিব ও জীৱৰ বিষয় ভোগ নিমিত্তে ঈশ্বৰ পঞ্চভূতে সৃজিলা বিবিধ কলেৱৰ সেই পঞ্চভূতৰ দ্বাৰা বিভিন্ন দেহবিলাক বনালে তাৰমানে ঈশ্বৰে এনেকুৱা এটা ফৰ্মাৰ বনালে একেটা ফৰ্মাৰতে বিভিন্ন ডিজাইন একেবাৰে তৰুতীৰ্ণ শিলৰ পৰা হাতীটোলৈকে জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে কাৰো লগত নিমিলে এতিয়া বাকীবিলাক প্ৰাণীৰ কথা বাদেই দিয়ক মানুহৰ কথাবিলাকে চাওকচোন মানুহকে চাওক কাৰোবাৰ লগত কাৰোবাৰ চেহেৰা মিলেনে বাৰু নিমিলে আজি তাৰিখলৈকে যিমান মানুহ জন্ম হ'ল যিমান মানুহ মৰি গ'ল কাৰো লগত কাৰো চেহেৰা নিমিলে আৰু যিমান আহিব ভৱিষ্যতেও কিন্তু কাৰো লগত কাৰো চেহেৰা নিমিলে এইটো আচৰিত ৰহস্য
তা কিয় নিমিলা দিলে বাৰু চেহেৰাবিলাক আপুনি ধৰক আপোনাৰ আইগৰাকীক লগত লৈ কোনোবা সভা এভাগলৈ গ'ল সন্ধ্যাই লাগিলে ঘৰলৈ আহিব হ'ল আইগৰাকীৰ হাতত চাবিটো আছে আইগৰাকী আকৌ আইসকলৰ মাজত বহি আছে আপুনি এনেকৈ বিচাৰি এইগৰাকীয়ে মোৰ আইগৰাকী বিচাৰি পাব নাই আপুনি পাবনে পাব আপোনাৰ গৰাকী বুলি কেনেকৈ জানিলে আপুনি চেহেৰাটোতে গম পালে চাওকচোন বাৰু এতিয়া আপুনি ভাবক এই মানুহৰ চেহেৰাবিলাক যদি চব একে হৈ গ'লহেঁতেন তেতিয়া বিচাৰি পালেহেঁতেন নে বাৰু এখন গণ্ডগোল লাগিলেহেঁতেন মানুহৰ মাজত ঈশ্বৰে তেতিয়াই ভাবিলে মই যদি একে চেহেৰা কৰি দিওঁ মানুহৰ মাজত মাৰপিট কটাকটি লাগিব তাৰপিছত সৃষ্টি হ'ল বোলে চকুকেইটা আছে বোলে চকুৰ টিপটো নাই নাকটো আছে আকৌ উশাহ নিশাহটো নাই কাণকেইখন আছে নুশুনে মুখখন আছে কথাও পাতিব নোৱাৰে একো খাবও নোৱাৰে হাত ভৰি আছে লৰাবই নোৱাৰে কি হ'ব এতিয়া লগে লগে মায়ায়ে উপাধি প্ৰাণী সৃজিলা অশেষ তাতে অন্তৰ স্বামী ৰূপে ভৈলন্ত প্ৰবেশ ভগৱন্তই কি কৰিলে আকৌ ঘটে ঘটে প্ৰৱেশ কৰি জড় দেহবিলাক চৈতন্য কৰিলে সেইকাৰণে ঈশ্বৰৰ এটা গুণনাম হ'ল বিষ্ণু বিষ্ণু শব্দটো সংস্কৃত বৃষ ধাতুৰ পৰা আছে বৃষ মানে প্ৰৱেশ কৰ তেওঁ ইয়াত কৈ গৈছে জীৱৰৰ হৃদিত থাকি প্ৰতিনিত এটাকে নেদেখে কেৱ জীৱৰ হৃদয়ত থাকি প্ৰতি মুহূৰ্ততে থাকি জীৱ দেহবিলাক চৈতন্য কৰি ৰাখে যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তৈতেষে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে কজৰ ৰাখি চৈতন্যপূৰ্ণ পৰমাত্মাৰূপে প্ৰভু ভগৱন্ত জীৱৰ হৃদয়ত থকাৰ কাৰণে তাতেই জীৱ দেহটো প্ৰৱৰ্তি থাকে ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তি থাকে তাৰপিছত বিভঞ্জী আপোনাক প্ৰভু নাৰায়ণ সৃজিলা ইন্দ্ৰিয়গণ বুদ্ধি প্ৰাণ মন দশইন্দ্ৰিয় দিলে বিষয় ভোগ কৰিবৰ কাৰণে বোলে 10টা ইন্দ্ৰিয় থাকিলে নহ'ব কি লাগিব বোলে মনটো লাগিব মনটো দি দিলে বোলে মনটো থাকিলেও নহ'ব কেলে মনে বোলে ভাবি গুণি থাকোঁতেই পাৰ হ'ব আকৌ বুদ্ধি দি দিলে খাটাং কৰিবৰ কাৰণে চাওকচোন কিমান সুবিধা কৰি দিছে আমাক ঈশ্বৰে মানুহক দিয়া শ্ৰেষ্ঠ বস্তুটো হ'ল বুদ্ধি সেইকাৰণে আমাৰ বিচাৰ বুদ্ধিবিলাক সদায় সতত লগাব লাগে অসতত লগালে কিন্তু বিপদ আছে সতত লগাওক কাৰোবাৰ ঘৰুৱা কণ্ড লাগিছে কাজিয়া ভঙাত বুদ্ধিটো লগাব লাগে কাৰোবাৰ উন্নতি হোৱাত বুদ্ধি লগাব লাগে আধ্যাত্মিক উৎকৰ্ষ সাধনাত বুদ্ধি লগাব লাগে তাৰপিছত যেতিয়া পাই গ'ল সমস্ত তেতিয়া আমাৰ বিকাৰ আৰম্ভ হৈছে বিকাৰটো কেনেকৈ আৰম্ভ হ'ল ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয় কওঁ আত্মা বুলি মানে মায়া ময় শৰীৰ ইন্দ্ৰিয়ৰ সংগত পৰি আমি যেতিয়া বিষয় ভোগ কৰিবলৈ আৰম্ভ কৰি দিলোঁ তেতিয়াই আমাৰ বেমাৰটো আৰম্ভ হ'ল কি এই মায়াময় দেহটোকে মই বুলি ভাবিবলৈ ধৰিলোঁ মই দেহটো মই বুলি কওঁ দেহটো মই হয় জানো কেতিয়াবা আপুনি কৈলে নহয়
এজনে সুধিলে হেৰি বাবা আপোনাক ভালেমান দিন দেখা নাই হে ক'ত গৈছিলে ইমান দিন সদায় লগ পাই থকা মানুহজন কি ক'বহে মোৰ ভালেমান দিন মোৰ দেহাটো একেবাৰে বেয়া সেইকাৰণে মই আহিব পৰা নাই তাৰমানে দেহাটো কাৰ বুলি ক'লো মোৰ দেহাটো অসুখ কাৰণে মই আহিব পৰা নাই তাৰমানে কথাটো কি এতিয়া তাৰমানে মই দেহ নহয় সেইটো উপলব্ধি কৰিব লাগিব মই আত্মা যি কি নহওক আপুনি শাস্ত্ৰ যিমানেই পঢ়ক শাস্ত্ৰত আপুনি সদায় দুটা তত্ত্ব পাব এটা হ'ল তত্ত্ব এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব তত্ত্ব কি আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰতকে আদি কৰি সকলো শাস্ত্ৰ অধ্যয়ন কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাক এটা তত্ত্ব ঘোষণা কৰি দিলে কি বেদে ৰামায়ণে পুৰাণে ভাৰতে আদিময় ধয়বসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব এহি মানে আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱত আদি সকলো শাস্ত্ৰৰ তত্ত্ব কি বোলে একেশ্বৰবাদ সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে এই একেশ্বৰবাদটো হ'ল সকলো শাস্ত্ৰৰ তত্ত্ব সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে তত্ত্বৰূপে সখী জানি মোক বোলে তত্ত্বটো কি বোলে বেদৰ তত্ত্বময় তত্ত্ব কি ময়ে ঈশ্বৰ ময়ে মহেশ্বৰ এক ঈশ্বৰৰ বাদে দ্বিতীয়জন ঈশ্বৰ আৰু নাই একেশ্বৰবাদ আজি খ্ৰীষ্টান ধৰ্মীসকলে গড বুলি কয় এক গড মুছলমানসকলে এক আল্লাহ বুলি কয় আমাৰ হিন্দুসকলৰ এক ঈশ্বৰ কিন্তু আমাৰ হিন্দু ধৰ্মত বিভিন্ন ঋষিৰ বিভিন্ন মত যে লগাই থৈ গ'ল বেদৰ তত্ত্বমৰ্ম বুজি নাপায় সেইকাৰণে খেলি মেলি কিন্তু আমাৰ গীতা ভাগৱত বেদৰ মত হ'ল একেশ্বৰবাদ এইটো হ'ল তত্ত্ব আৰু সেই এজন ঈশ্বৰক যেনেদৰে সন্তুষ্ট কৰিব পাৰি তাৰ প্ৰক্ৰিয়াটোৱে হ'ল পৰমাৰ্থ তত্ত্ব এটা পৰমাৰ্থ তত্ত্বৰ সম্পৰ্কে দুটা কথা তিনিজনা ঘোষাত আমাক সিদ্ধান্ত দিলে পৰমাৰ্থ তত্ত্ব গীতাৰ পৰমাৰ্থ তত্ত্ব দুটা ক'লে এটা ক'লে হেৰা সখী তোমাক মই এটা পৰমাৰ্থ তত্ত্বৰ কথা কওঁ শুনা মাধৱে বুলন্ত অৰ্জুনত শুনা ইটো পৰমাৰ্থ তত্ত্ব ভকতে খেমুৰ মহিমা জানে নিশেষ তত্ত্বৰূপে সখী জানি মোক তৰিয়া দুৰ্ঘোৰ দুখ শোক অন্তকালে গৈয়াই আমাত হুৱে প্ৰবেশ হে সখী তোমাক মই পৰমাৰ্থ তত্ত্বৰ কথা এটা কওঁ শুনা কি ভকতেহে মোৰ মহিমা জানে নিশেষ এইটো এটা পৰমাৰ্থ আকৌ গীতাৰ যিটো মূল পৰমাৰ্থ তত্ত্বৰ সম্পৰ্কে কি ক'লে বোলে এক শৰণ সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পৰমাৰ্থ তত্ত্বটো আমাক ঘোষণা কৰি দিলে হেৰা সকলোৱে পৰমাৰ্থ তত্ত্বটো শুনা বোলে কি শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত
ধৰিও সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল। যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি আদৰ্শ দি থৈ গৈছে এইটো সকলোৱে গ্ৰহণ কৰে। যি ধৰ্ম দি কি দিলে সকলো শাস্ত্ৰ মন্থন কৰি এক শৰণ হৰিনাম ধৰ্মটো দি থৈ গৈছে। এইটোৱে হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব, যাৰ ওপৰত আৰু তত্ত্ব নাই। সেই নাম শ্ৰৱণ কীৰ্তন কৰিয়ে দুখময় সংসাৰ সাগৰ সুখে শান্তিৰে তৰিব পাৰিবা।